মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ মহালক্ষী প্ৰাথমিক বিদ্যালয়ত 1971 চনতে এই বিদ্যালয়খন স্থাপন হৈছিল আৰু এই বিদ্যালয়খনৰ সুন্দৰ আন্তঃগাঁথনি দেখিবলৈ পোৱা যায়। সুন্দৰ বিদ্যালয় গৃহও ইয়াতে আছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যাও ইয়াত 60 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত আছে। কিন্তু অতি পৰিতাপৰ বিষয় এই যে এই বিদ্যালয়খন এজনীয়া শিক্ষকে চলাই আছে। এই বিদ্যালয়খনত শিক্ষকৰ সংখ্যা হ'ল এজন আৰু এজনীয়া শিক্ষকৰে এই বিদ্যালয়খন কিদৰে চলাই আছে তাৰ দৃশ্য মই আপোনালোকক দেখুৱাম। ইয়াৰ যিজন শিক্ষক তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হৈছে বিশ্বনাথ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মহালক্ষী প্ৰাথমিক বিদ্যালয়। এয়া দেখুৱাইছোঁ 6টা শ্ৰেণীকোঠা। 6টা শ্ৰেণীকোঠা এজন শিক্ষকেই ইয়াতে চলোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয় এজন শিক্ষক ইয়াত নাই। বিগত ফেব্ৰুৱাৰী মাহৰ পৰা এইদৰে এই বিদ্যালয়খনত শিক্ষাদান কৰি থকা হৈছে। কেনেধৰণৰ আচলতে সমস্যাৰ সন্মুখীন হয় সেই কথা সেই শিক্ষকজনৰ লগত আমি কথা পাতিম। পেটটো কি হৈ থাকে খালি হৈ থাকে হয় নহয় কাম কৰিলেহে তেখেতে খাবলৈ পায় আৰু কাম নকৰিলে খাবলৈ নাপায়। আচ্ছা এই যুৱকজনৰ নামটো কি আছিলে যিজনে মাছ মাৰে সেই যুৱকজনৰ নাম কি আছিলে কুৱানচা আৰু এই নদীখনৰ নামটো কি আছিলে কামলাং নদী হয়নে। এই কামলাং নদীত যুৱকজনে সদায় মাছ মাৰিবলৈ যায় আৰু এই যি এজনীয়া শিক্ষকে বিদ্যালয়খন কেনেকৈ চলাই আছে সেয়া আপোনালোকে দেখিবলৈ পাইছে। মই শিক্ষকজনৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু শান্তনুৱে দেখুৱাইছে। এয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আপোনালোকক দেখুৱাইছোঁ আৰু 6টাকৈ শ্ৰেণী এজন শিক্ষকে পঢ়াবলগীয়া হয়। ইয়াত সুন্দৰ দেখা গৈছে যে আন্তঃগাঁথনি ইয়াতে উপলব্ধ আছে। ইয়াত নতুনকৈ আৰু এটা বিদ্যালয়ৰ গৃহও ইয়াত নিৰ্মাণ কৰি থকা হৈছে। মই শিক্ষকজনৰ পৰাই জানিব বিচাৰিম যে আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী ভৱানী সোণাল আৰু মই এই বিদ্যালয়ত 2012 চনৰ পৰা শিক্ষকতা কৰি আহিছোঁ আৰু যোৱা 1 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা মই ইয়াত এজনীয়া শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। বহুতখিনি অসুবিধা হৈছে। বহুতখিনি অসুবিধাৰ মাজতো তীব্ৰ প্ৰত্যাহ্বানৰ মাজতো মই যিমানখিনি পাৰিছোঁ ল'ৰা ছোৱালীক পাঠদান কৰি আহিছোঁ আৰু মই সময়মতে বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু মই বেমাৰ আজাৰ থাকোঁতেও বিদ্যালয়ত আহিব লগা হৈছে কিয়নো মই এজনীয়া শিক্ষক। মই এটা কথা কৈছোঁ যে আপুনি যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এইটো হৈছে? হয়, যোৱা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এনেকুৱা হৈ আছে। মানে আৰু শিক্ষক আছিলে? শিক্ষক আমি 2জন আছিলোঁ। যিজন প্ৰধান শিক্ষক আছিল তেখেত অৱসৰ হোৱাৰ কাৰণে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা মই অকলে চলাবলগীয়া হৈছে বিদ্যালয়খন। যেতিয়া আপোনালোকৰ অফিচলৈ যাবলগীয়া হয় বা আপোনাৰ ব্যক্তিগত কেতিয়াবা অসুবিধা হয় তেতিয়া বিদ্যালয় কেনেকৈ চলে? বন্ধ কৰিবলগীয়া হয়নি? মোৰ মানে এনেকুৱা হয় অফিচত যদি কাৰ্যালয়ত যদি কাৰা নিৰ্দেশনা হিচাপে যদি মোক মাতে তেতিয়া মই বিদ্যালয়খন বন্ধ কৰি যাবলগীয়া হয় আৰু যদি তেনেকুৱা কিবা 2-3টা বজাত যদি যাবলগীয়াও থাকে তেতিয়া মই কিন্তু শ্ৰেণী কৰিয়ে যাম আৰু যদি মোৰ ব্যক্তিগত অসুবিধা হয় তেতিয়া মই জ্বৰ চৰ উঠিলে মই বিদ্যালয়ত আহিছোঁ আৰু এবাৰ অলপ দিন আগতে মোৰ এক্সিডেণ্ট এটা হ'ল। সেই এক্সিডেণ্টৰ দিনা বিদ্যালয়খনটো বন্ধ থাকি গ'ল আৰু ট্ৰেইনিংটো হ'লে বিদ্যালয় বন্ধ হৈ থাকিব। সেইটোতো কাৰ্যালয়ৰ পৰা নিৰ্দেশনা দিয়ে আমাক। আমি ট্ৰেইনিংটো নকৰিলে নহ'বই চৰকাৰৰ যিটো নিৰ্দেশনা। আৰু যথেষ্ট অসুবিধা মই যিমানখিনি ল'ৰা ছোৱালীক পঢ়াব লাগে সেই পঢ়াব পৰাটো নাই। এতিয়া আজিৰ পৰাই ল'ৰা ছোৱালীৰ সাময়িক মূল্যায়ন যিটো আজিৰ পৰা পাতিব লাগিছিল মই অহাকালিৰ পৰা পাতিম। আজি প্ৰস্তুতি হিচাপে কিছুমান কাম কৰি আছোঁ ল'ৰা ছোৱালীৰ কিন্তু বহুত অসুবিধা হৈছে। যিমানখিনি ইহঁতক শিকাব লাগে সেইখিনি মই শিকাব পৰা নাই। আন্তঃগাঁথনিটো বৰ ধুনীয়া আপোনালোকৰ?
আন্তঃগাঁথনি বিল্ডিংও দেখিছোঁ ভাল বিল্ডিংটো ঠিকে আছে কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত এনেকুৱা হৈছে অলপ আমাৰ বিদ্যালয়ৰ কিছুমান কাম আছে অলপ বাৰাণ্ডা চাৰাণ্ডা জহি হৈ গৈছে এতিয়া মই যিটো লাইব্ৰেৰী বিল্ডিং পাইছোঁ এই বিল্ডিংটো শেষ কৰি তাৰ পৰা যদি 2-1 টকা থাকে সেই পইচাৰে মই এইটো ৰিপেয়াৰিং কৰিম বুলি ভাবি থৈছোঁ প্ৰচেছ 6টা ক্লাছ নহয় জানো 6টা ক্লাছ 6টা ক্লাছ আপুনি অকলে কেনে কি চিষ্টেমত চলাইছে মই এনেকুৱা কৰিম ল'ৰা ছোৱালীক প্ৰায় লিখিবলৈ দিয়া হয় আৰু যিবিলাক ল'ৰা ছোৱালী ক্লাছ 5ৰ ল'ৰা ছোৱালী সিহঁতক মই ক শ্ৰেণীটো কেতিয়াবা পঢ়াবলগীয়া হৈ যায় সিহঁতক পঢ়াবলৈ দি দিওঁ ক খ অ আ সিহঁতক শিকাবলৈ দিওঁ আৰু মাজে মাজে কি কৰোঁ কিছুমানক লিখিবলৈ দিওঁ আৰু কিছুমানক পঢ়াই থাকোঁ তেনেকুৱা কৰিবলগীয়া হৈ থাকে এটা শ্ৰেণীত এটা কোঠাত কেইটা শ্ৰেণী পঢ়াই আছে এটা কোঠাত মই 3টাকে পঢ়াই আছোঁ এতিয়া 3টাকে মই পঢ়াই আছোঁ এই বিষয়ে আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ সম্পূৰ্ণ অৱগত মই ইয়াৰ কাৰণে আমাৰ মাননীয় বিশ্বনাথ শিক্ষা খণ্ডৰ শিক্ষা বিষয়ৰ ওপৰত মৌখিক হিচাপে কৈছিলোঁ আৰু তেখেতে ক'লে মোক আপুনি লিখিত দিয়ক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যিজন সভাপতি আছে তেখেতৰো সহি কৰাই আপুনি দিব মই তেখেতে যেনেধৰণে কৈছিলে ঠিক তেনেধৰণে দিলোঁ কিন্তু এতিয়ালৈকে জানো কিবা অসুবিধাও থাকিব পাৰে তেখেতসকলৰ কিন্তু আমি এতিয়ালৈকে শিক্ষক পোৱা নাই আৰু মই লিখিত দিছোঁ তেখেত যথেষ্ট অসুবিধা হৈছে মই কেতিয়াবা জ্বৰ আগতে মই 2বাৰ বেমাৰ হ'লোঁ বেমাৰতো মই স্কুলত আহিব লগা হৈছে কি কৈছিলে নামটো আপোনাৰ মোৰ ভৱানী খনাল এয়া হৈছে মহালক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা একমাত্ৰ শিক্ষক ভৱানী খনাল আৰু তেখেতে কেনেধৰণে আচলতে সমস্যাৰ সন্মুখীন হৈছে সেই সম্পৰ্কত তেওঁ অৱগত কৰিছে আৰু 6টাকৈ শ্ৰেণী এজন শিক্ষকে পঢ়োৱাটো কিমান আচলতে কঠিন কাম সেয়া নেদেখিলে আচলতে ক'ব নোৱাৰি আৰু চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যাতে এই যি মহালক্ষ্মী প্ৰাথমিক বিদ্যালয় সেই মহালক্ষ্মী প্ৰাথমিক বিদ্যালয়ত অতি শীঘ্ৰে এজন আৰু শিক্ষকৰ ইয়াত আচলতে ব্যৱস্থা কৰিব লাগে কাৰণ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে ইয়াতে শিক্ষা লাভ কৰিবলগীয়া হৈছিল শিক্ষকৰ অভাৱৰ কাৰণেই তেওঁলোকে সেইদৰে শিক্ষা লাভ কৰিব পৰা নাই শিক্ষকজনৰ ব্যক্তিগত অসুবিধা হ'লে বিদ্যালয়ৰ পৰা তেওঁ বিদ্যালয়খিনি বন্ধ কৰিবলগীয়া হয় যদি ট্ৰেইনিং দিয়ে শিক্ষা বিভাগে তেতিয়াও সেই বিদ্যালয়খন বন্ধ কৰিবলগীয়া হয় মুঠতে 100 এবুৰি সমস্যাৰে জৰ্জৰিত হৈছে মহালক্ষ্মী প্ৰাথমিক আচলতে বিদ্যালয় আৰু মই দেখুৱাইছোঁ এইসকল ছাত্ৰ ছাত্ৰী এয়া হৈছে দেশৰ ভৱিষ্যত আৰু এই দেশৰ এই কণ শিশুসকল দেশৰ যিহেতু ভৱিষ্যত আৰু সেই শিশুসকলক উপযুক্তভাৱে শিক্ষা প্ৰদান কৰাটো তেওঁলোকক সুবিধা কৰি দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আমি এই প্ৰতিবেদন দেখুৱাইছোঁ আৰু এতিয়া কাম হৈছে চৰকাৰৰ কাৰণ চৰকাৰে যদি ইয়াত শিক্ষক নিযুক্তি দিয়ে তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিক্ষা লাভ কৰিব পাৰিব